নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ কাশ্যপ। মোৰ ঘৰ নলবাৰী জিলাৰ আৰংগমু গাঁৱত হয়। পৃথিৱীৰ সকলোতকৈ সোনকালে এখন কিতাপ লিখিছিলোঁ যাৰ নাম হৈছে জন্ম, প্ৰেম, মৃত্যু, কিছু বৈজ্ঞানিক, কিছু আলৌকিক, যিটো মই প্ৰায় 9 ঘণ্টা সময়ত লিখিছিলোঁ আৰু তাৰ বাবে মোক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলোঁ। এইখন কিতাপ 84টা পেজৰ আছিল। হয়। অনুপ্ৰেৰণা কেনেকৈ পালা? অনুপ্ৰেৰণা তেনেকুৱা বেলেগৰ পৰা নাই, কিন্তু মই এদিন ইণ্টাৰনেটত চাৰ্চ কৰি থাকোঁতে এটা নিউজ পাইছিলোঁ যে ভাৰতৰে এজনী ছোৱালীয়ে এখন কিতাপ লিখিছে আৰু তেতিয়াই মই ভাবিছিলোঁ যে ময়ো অলপ চলপ লিখা মেলা কৰোঁ, চ' মই সেইটো চেষ্টা কৰিব পাৰোঁ। আৰু তেতিয়াই মই চেষ্টা কৰিছিলোঁ 24 মে'ত, আৰু মই গধূলি প্ৰায় 3:55 পৰা ৰাতি প্ৰায় 1 বজালৈ মই লিখিছিলোঁ আৰু তেনেকৈ মই এখন কিতাপ লিখি উলিয়াবলৈ সক্ষম হৈছিলোঁ। নিয়মমতে তেওঁলোকক ভিডিঅ' পঠাব লাগে, কিন্তু 9 ঘণ্টাৰ ভিডিঅ' পঠোৱা অথবা 9 ঘণ্টাৰ ভিডিঅ' কৰাটোও সম্ভৱ নহয়। সেইবাবে তেওঁলোকে কৈছিল যে আমাৰ নলবাৰী জিলাৰ যিকোনো এজন ডাঙৰ মানুহ, হয়তো DC, হয়তো কোনোবা ডিপাৰ্টমেণ্টৰ HOD বা কোনোবা কলেজৰ প্ৰিন্সিপালৰ পৰা এপ্ৰুভেলটো আনিব লাগিব। আৰু তেতিয়াই মই নলবাৰী কলেজৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ কমল নয়ন পাটোৱাৰীদেৱ, তেওঁৰ পৰা এপ্ৰুভেলটো আনিছিলোঁ। তেওঁ সকলো কথা কৈছিলোঁ, তেতিয়া তেওঁ এপ্ৰুভেল দিছিল আৰু তেনেকৈ মই এইটো এপ্ৰুভ হৈছিল। আৰু এই হিচাপতে মই আমাৰ প্ৰিন্সিপাল ছাৰক মই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ। মোৰ সঠিককৈ মনত নাই, তথাপিও মই জনাত প্ৰায় 3 দিনমানত 60টামান পেজ লিখিছিল প্ৰায়। মই একদম সঠিককৈ মনত নাই। মোৰ মাৰ নাম হ'ল বিভা দেৱী আৰু মোৰ দেউতাৰ নাম হ'ল দীপুল শৰ্মা আৰু মোৰ ভণ্টিৰ নাম ৰিয়া কাশ্যপ। স্পেচিয়েলি তেনেকুৱা একো নাই, কিন্তু মাজে মাজে ছবি আঁকো। ক'তো শিক্ষা লোৱা নাছিলোঁ, কিন্তু এনেই নিজেই চেষ্টা কৰোঁ আৰু এনেই বাকীটো ঘূৰা ফুৰা সেইবোৰতো থাকেই সকলোৰে। যোৱা বছৰ মই ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ডতো নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলোঁ। মই যোৱা বছৰ চেনিটেৰী পেড বনাইছিলোঁ মোৰ কিছুমান নিজৰ ৰ' মেটেৰিয়েলে, সেইবাবে মই তাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলোঁ। মই 1 ঘণ্টাত 53টা চেনিটেৰী হেণ্ডমেড পেড বনাইছিলোঁ নিজৰ ৰ' মেটেৰিয়েলে। আৰু লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ড কৰাৰ বাবে ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট উপাধিও মই এটা লাভ কৰিছিলোঁ সন্মান হিচাপে। বৰ্তমান মই নলবাৰী কলেজত বটানী ডিপাৰ্টমেণ্টত মই পঢ়ি আছোঁ।